নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই আপোনালোকৰ লগত গ্ৰীণ মটৰৰ ৰেচিপি এটা শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। এই মটৰখিনি মই গোটেই ৰাতি তিয়াই থৈছিলোঁ। তাৰ পাছত এতিয়া মই ভালদৰে ধুই লৈছোঁ কেইবাবাৰো। মটৰ আচলতে ঘুগুনিৰ ৰেচিপি চবেই জানেই, হ'লেও আৰু মই বনাইছোঁ কাৰণে দিছোঁ আৰু। এয়া কুকাৰটো ধুই লৈছোঁ। ইয়াত মই মটৰখিনি লাহেকৈ দি দিছোঁ। তাতে মই আলু এড কৰি দিছোঁ। লগতে তাত ডালচেনি আৰু ইলাচি কেইটুকুৰমান দি দিছোঁ। দি নিমখ দি পানী দি কুকাৰটো গেছত বহাই দিছোঁ। এতিয়া মই লগতে তেল মাৰিবলৈ পিঁয়াজ কাটি লৈছোঁ আৰু বিলাহী এটা এনেকৈ মই পিহি লৈছোঁ পিহনাত। এয়া চাওকচোন, আজি বতৰটো একদম বৰষুণ দি আছে, একদম ঘুগুনি খোৱাৰ বতৰেই হৈছে। বাহিৰত একদম ধুনীয়া বৰষুণ দি আছে। এয়া চিটি মাৰিলে। এতিয়া মই লাহেকৈ কেৰাহী বহাই দিছোঁ, তেল গৰম কৰিছোঁ। ইয়াতে প্ৰথমে মই জিৰা দিছোঁ। জিৰাখিনি ফুটাৰ পাছত তাত কেইটামান নৰসিংহৰ পাত দি দিছোঁ। তাৰপিছত পিঁয়াজখিনি দি ভালকৈ ভাজিছোঁ। এনেদৰে ভালকৈ ভজাৰ পিছত ইয়াত মই জিৰা, আদা, নহৰুৰ পেষ্ট অকণ দি দিম। পেষ্টখিনি দি ভালকৈ লৰাই দিছোঁ হেতাৰে। এতিয়া ইয়াত মই বিলাহীখিনি দি দিছোঁ, পিহি থৈছিলোঁ যে বিলাহীখিনি, সেয়া লগতে হালধি দিছোঁ আৰু অকণমান কাশ্মীৰী মিৰ্চ পাউডাৰ অকণমান ইয়াত মই মিলাই দিম। মিলাই ভালকৈ লৰাম। এনেদৰে ভালকৈ ভাজি লোৱাৰ পিছত ইয়াত মই সিজাই থোৱা মটৰ মাহখিনি ঢালি দিম। এয়া তাৰপিছত উতলাৰ পাছত গেছটো অফ কৰি থ'ম। এয়া ঘুগুনি ৰেডি হৈ গ'ল। এতিয়া আমি ৰুটি বনাম। প্ৰথমে টাৱা বহাই দিছোঁ। এয়া বেলি লোৱা ৰুটি বহাই দিছোঁ। মই আকৌ দুখন ৰুটি একেলগে বনাওঁ। এয়া চাওকচোন, দুখন ৰুটি এনেকৈ বনাওঁ। এনেকৈ বনালে মোৰ সোনকালেও হয় আৰু খাবলৈও মই ভালেই পাওঁ। ইয়াত অলপ মই ঘিউ দি দিম দুইফালে সিজাৰ পিছত। এয়া ঘিউ দি এনেকৈ লুটিয়াই দিছোঁ, দেখিছেনে? এয়া ৰুটি ৰেডি হৈ গ'ল। এই ঘিউখিনি আকৌ হোমমেড দেই। এনেদৰে বনালে ৰুটিখিনি বহুত দেৰিলৈকে কোমল হৈ থাকে। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে, প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। এয়া মোৰ ৰুটি ঘুগুনি ৰেডি। আজিলৈ আহিছোঁ, বাই বাই।